গুড মৰ্ণিং নমস্কাৰ মই ইলাপুৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। উঠি ব্ৰাছ চ্ৰাছ কৰি ধুনীয়াকৈ আহি গৈছোঁ পাকঘৰত। মই আজি মৰ্ণিং ডিউটি আছে, সোনকালে উঠিলোঁ। উঠি কিনে শাক চাক বাছি ল'লোঁ। এতিয়া যোৱাকালি অলৰেডি গম পাইছে আপোনালোকে লফা শাক আনা বুলি, আপোনালোকক দেখাই আছোঁ। শাকটো যোৱাকালি ৰাতি ধুনীয়াকৈ বাছি কিনে ধুই দিছোঁ। এতিয়া আৰু এবাৰ ধুই কেনে এতিয়া কুকাৰত চিটি মাৰিম, বইল কৰিম। তাৰপিছত কামবিলাক ধুনীয়াকৈ কৰোঁ। এইটো কুকাৰটো বহাই দি কিনে এইটো সোৱাদ অনুসৰি নিমখ অকণমান আধা গিলাচ পানী দি দিছোঁ, লগত লাফাখিনি বইল কৰিম আৰু চাটনি অকণমান বনাম। এনেকৈ টিফিন লৈ যাম আজি। ইফালে আছে বাচন, ঘৰ চৰ ঝাৰু মাৰিব আছে। ইফালে মানুহটো উঠা নাই, শুই আছে। ইফালে দৰজাটো মাৰি দিওঁ, নহ'লে ভাত বনালে গেছ যায়, মানে তেলৰ গোন্ধবিলাক যায়। ইফালে লফা শাকটো কুকাৰত বহাই দিলোঁ। ইফালে গৰম পানী গ্ৰীণ টিৰ কাৰণে আৰু খোৱাৰ কাৰণে এক গিলাচ খাম। তাৰপিছত এক কাপ গ্ৰীণ টিৰ কাৰণে। আপোনালোকেও কাম কৰি আছে নেকি? ময়ো কাম কৰি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।